হেল্ল' ৱেলকাম বেক টু মাই চেনেল গাইজ। বন্ধুসকল সকলোকে স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোলৈ। বন্ধুসকল, মই চলিত যি নিযুক্তি প্ৰক্ৰিয়া আছে আমাৰ শিক্ষা বিভাগৰ অসম চৰকাৰৰ ফালৰ পৰা যি আহিছে, মই তাত ইউআৰৰ ক্ষেত্ৰত মই LP ব্ৰহ্মপুত্ৰ ভেলীত আটাইতকৈ কম কাট অফ যোৱাৰ সম্ভাৱনা থকা ডিষ্ট্ৰিক্ট এখন লৈ আহিছোঁ। আপোনালোকে যদিও এপ্লাই কৰা নাই চাই লওক, আৰু যিসকলে এপ্লাই কৰিছে চাওক আপোনালোকৰ মোৰ প্ৰেডিকশ্যনৰ লগত আপোনালোকৰ মিল আছেনে নাই আপোনালোকে চাই লওক। আৰু যিসকলে এতিয়াও এপ্লাই কৰা নাই এইখন ভিডিঅ' চাবলৈ নাপাহৰিব। আপোনালোকে অতি সোনকালে চাওক আৰু এপ্লাই কৰি দিয়ক। মই এটা প্ৰেডিকশ্যনহে দিম। মই 4খন ডিষ্ট্ৰিক্ট লৈ আহিছোঁ। আপোনালোকে ইউআৰৰ ক্ষেত্ৰত আটাইতকৈ কম কাট অফ যোৱাৰ সম্ভাৱনা আছে, সবিশেষ মই জনাই আছোঁ। ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখন আপোনালোকে নিশ্চয় গমেই পাইছে, আমাৰ অসম চৰকাৰৰ যি LP UPৰ যি ভেকেঞ্চি আহিছে তাত মই বৰাক ভেলীখিনি মই আলোচনা কৰা নাই, ব্ৰহ্মপুত্ৰ ভেলীখিনি মই আপোনালোকক জনাই আছোঁ। চাওক আপোনালোকে গমেই পায় ইউআৰত আহিছে LPSৰ ক্ষেত্ৰত আহিছে এছিষ্টেণ্ট টিচাৰ এছামিছ মিডিয়ামৰ। ইউআৰত আহিছে 1372টা। সবিশেষ আপোনালোকে গমেই পায় কিমান আহিছে। আপোনালোকক মই 4খন এনেকুৱা ডিষ্ট্ৰিক্ট আপোনালোকক আজি মই দেখুৱাম য'ত আটাইতকৈ কাট অফ কম যোৱাৰ সম্ভাৱনা আছে। প্ৰথমতে মই লৈ আহিছোঁ নগাঁৱত ইউআৰৰ ক্ষেত্ৰত কাট অফ অলপ কম যোৱাৰ সম্ভাৱনা আছে। আৰু তাৰপিছত চাউথ শালমাৰাত আটাইতকৈ কাট অফ কম যোৱাৰ সম্ভাৱনা আছে। আৰু তাৰপিছত তিনিচুকীয়াত কাট অফ যোৱাৰ কম যোৱাৰ সম্ভাৱনা আছে ইউআৰৰ ক্ষেত্ৰত বিশেষকৈ। আৰু আটাইতকৈ কাট অফ কম যোৱাৰ সম্ভাৱনা আছে তিনিচুকীয়াত। আৰু লখিমপুৰতো কম যোৱাৰ সম্ভাৱনা আছে। বন্ধুসকল, এই 4খন ডিষ্ট্ৰিক্ট আপোনালোকক মই মোৰ ফালৰ পৰা মই প্ৰেডিকশ্যন কৰিছোঁ। এই 4খন ডিষ্ট্ৰিক্টত আটাইতকৈ কাট অফ কম যোৱাৰ সম্ভাৱনা আছে ইউআৰৰ ক্ষেত্ৰত। বিশেষকৈ যিসকলৰ বিল' 60 আছে আপোনালোকে এইকেইখন মই যি 4খন ডিষ্ট্ৰিক্টৰ কথা ক'লোঁ ইয়াত খুবেই সম্ভাৱনা আছে, 90% চান্স আছে। আপোনালোকে ভাবিছে মই এনে কৈছোঁ কিন্তু কোৱা নাই। আপোনালোকে চাব মই তিনিচুকীয়াত আটাইতকৈ কম যোৱাৰ সম্ভাৱনা কিয় কৈছোঁ চাব। ইয়াত তিনিচুকীয়াৰ লগতে আছে শোণিতপুৰ, যিহেতু বহুত ভেকেঞ্চি আছে ইয়াত, বহুতে এপ্লাই কৰিব। আৰু চাউথ শালমাৰাত আপোনালোকে গমেই পায় উত্তৰ এলেকা হয়, বহুত চৰ এলেকা হয় ইয়াত। আৰু ইউআৰত ইমান কেণ্ডিডেটছ নাই, 59 মই জনামতে মই যিমানখিনি এনালাইচিছ কৰিছোঁ। আৰু যিহেতু ইয়াত বেছি মানুহ এপ্লাই নকৰিব আৰু OBCৰ বহুত ভেকেঞ্চি আছে। আৰু বিশেষকৈ ইয়াত OBC কাষ্টৰ মানুহটো নায়েই, ইফালে কমেই আছে, প্ৰায় নাই বুলি ক'ব পাৰি। আৰু ইউআৰত যিসকল মানুহ আছে তাত যিকেইজন আছে সকলোৱে হোম ডিষ্ট্ৰিক্টতে পাই যাব। তো বন্ধুসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব। আৰু এতিয়া আপোনালোকে বিচাৰ বিবেচনা কৰক, কাৰণ মই ক'লোঁ বা কাৰণে যে আপোনালোকে সেইমতে এপ্লাই কৰিব এয়া নহয়। আপোনালোকে নিজৰ বিচাৰ বিবেচনা লগাওক কিমানখিনি কাট অফ নিম্নগামী হ'ব পাৰে। এই 4খনত কম যোৱাৰ সম্ভাৱনা আছে মোৰ মতে। বহুতেই মোক মেছেজ কৰিছিল আৰু পাৰ্চনেলি কিছুমানে ফোন কৰি সুধিছিল, ছাৰ অলপ আইডিয়া দিয়ক। তো মই ভাবিলোঁ এখন ভিডিঅ' আকাৰে আপোনালোকক জনাওঁ, আপোনালোকে চাওক আৰু ভিডিঅ'খন লাইক কৰিব আৰু বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি নাপাহৰিব। বন্ধুসকল, আজিলৈ ইমানে। জয় অসম। লগ পাম পৰৱৰ্তী এটা ভিডিঅ'ত।